আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 5, যাৰ নাম হৈছে দিশান্তৰ। ঠিক আছে, ইয়াতে পোনপ্ৰথমে পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, ইয়াতে পোনপ্ৰথমে আমি চাম মোৰ প্ৰশ্ন উত্তৰ যে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল। যে কবিয়ে 2500 বছৰ আগতে মানুহজনক লগ পাইছিল। যে কবিয়ে 2500 বছৰ আগতে মানুহজনক লগ পাইছিল। মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? মানুহজনে কুকুৰীকণা বেমাৰত থকাৰ কাৰণে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? মানুহজনে নঙালমুখত নিজৰ ঘৰৰ পদূলি বিচাৰিছিল। মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগী আছিল? নমস্কাৰৰ ভংগীত আছিল যে মানুহজনৰ ঘৰৰ দাঁতিত বাঁহ গছে নমস্কাৰৰ ভংগীত আছিল। কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰে লিখা। যে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কোজা মানুহজনে চিনিব পৰা নাছিল যে তেওঁৰ সেইদিনা সেই সন্ধ্যা সময়ৰ লগ পোৱা মানুহজনৰ তেওঁৰ 2500 বছৰ আগতে এটা সন্ধ্যাৰ লগ পোৱা মানুহজন যিয়ে তেওঁক তেওঁৰ পজা ঘৰটোলৈও বাট দেখুৱাই দিছিল। সেইবাবে তেওঁক কবিক অচিনাকি মানুহ বুলি সম্বোধন কৰি সন্দেহেৰে সুধিছিল কবিক কি লাগে বুলি। পুনৰ নিজে সুধিছিল ভাড়াঘৰ বিচাৰিছিল নেকি। নিজে প্ৰশ্ন উত্তৰত কৈছিল যে সেই কুবেৰৰ মহলাবোৰৰ ভাড়াঘৰ নাপাব আৰু পালেও তাত শান্তিৰে থাকিব নোৱাৰিব। তাত মানুহ মৰিলেও সৎকাৰ কৰিবলৈ কোনো নাই। কৃপণৰ কুবেৰৰ বংশবোৰৰ কাকো কোনেও সহায় হাতৰি নকৰে, কাৰো সৈতে কাৰো পৰিচয় নাই। সেইদৰে কৈ মানুহজনক সেই হাবি সদৃশ কংক্ৰিট মহলাত সোমাই অদৃশ্য হৈ গৈছিল। অ'কে, এতিয়া চোৱা নেক্সট কি কৈছে, দৃশ্যান্তৰ কবিতাটিৰ মূল ভাৱ লিখা। তো মূল ভাৱ বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিয়ে থাকে। তো মূল ভাৱটো ভালকে চাবা। তো দৃশ্যান্তৰ কবিতাটোৰ নামটোতে কবিতাটোৰ মূল ভাৱ সোমাই আছে। কবিয়ে অতি বিচক্ষণতাৰে কবিতাটিৰ 2500 বছৰ সময়ৰ ব্যৱধানত দুটা শূন্যৰ গণনা দাঙি ধৰিছে। 2500 বছৰ আগতে গধূলি সময়ত কেঁচা আলি কেঁকুৰাটোত লগ পোৱা ডেকা কুকুৰীকণা মানুহজনক কবিয়ে হাত ধৰি পজা ঘৰটোলৈ বাট দেখুৱাই দিয়াত মানুহজনে সেই পজা ঘৰটোত বৰ শান্তিত থকা বুলি কৈছিল। 2500 বছৰ পিছত কবিয়ে সেই একোজন মানুহকে সন্ধ্যা সময়ত বহুবোৰ অট্টালিকা ভাড়াত এখন ঠাইত সাতমহলীয়া অট্টালিকা এটাৰ বাহিৰত ৰৈ থকা দেখিছিল। কবিয়ে চিনি পালেও বৃদ্ধ অৱস্থাত পোৱা মানুহজনে কবিক চিনি পোৱা নাছিল আৰু অচিনাকি বুলি সম্বোধন কৰি কবিক তাত কি লাগে বুলি সুধিছিল। কবি ভাড়াঘৰ বিচাৰি যদি তাত কুবেৰৰ মহল্লাবোৰত ভাড়াঘৰ নাপাব আৰু পালেও তাত শান্তিৰে থাকিব নোৱাৰিব বুলি বিৰক্তিৰ ভাৱেৰে মানুহজনক কৈছিল। সেই ধনী কুবেৰৰ মহলাবোৰত মানৱতাৰ অভাৱ আছিল। মানুহ মৰিলেও সৎকাৰ কৰাৰ বাবে মানুহ পোৱা নগৈছিল। অট্টালিকাৰ গৰাকী সকলৰ মাজত নাছিল চা চিনাকি, আদৰ সাদৰ, মৰম চেনেহ। বাহিৰৰ দৃশ্যত সুন্দৰ আৰু সুখৰ যেন লাগিলেও তাত থাকি যে সুখ শান্তি নাছিল, সেই কথাকে বুঢ়া মানুহজনে কবিৰ আগত প্ৰকাশ কৰি অট্টালিকাৰ ভিতৰলৈ সোমাই গৈছিল। কবিতাটোত কবিয়ে একোজন মানুহক 2500 বছৰ ব্যৱধানত দুটা বেলেগ বেলেগ ৰূপত বেলেগ পৰিৱেশত লগ পোৱাৰ পাৰ্থক্য প্ৰকাশ কৰিছে। 2500 বছৰৰ পূৰ্বেৰ যা ঘৰত শান্তিৰে বাস কৰা মানুহজনেই বাৰ্ধকতা অট্টালিকাৰ হাবিত থকাৰ দৰে অশান্তিত কাল কটাইছিল, য'ত হাবিৰ দৰে ৰং বেৰঙৰ অট্টালিকা আছিল, কিন্তু মানুহৰ অন্তৰৰ মানৱতা, মৰম, প্ৰীতি একো নোহোৱা হৈ গৈছিল। ঠিক আছে, এতিয়া আমি চাম 4 নম্বৰ কুৱেশ্যন। ইয়াত কি কৈছে যে বৰ শান্তিত আছো এই প্ৰজাতিত। যে কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা বা ভাৱ বহলাই লিখা। যে 2500 বছৰ আগতে এখন ঠাইৰ গধূলি সময়ত কেঁচা আলিকেকুৰাত নঙলা মুখত নিজৰ পদূলিৰ সন্ধান কৰি থকা মানুহজনে কবি হৰে কৃষ্ণ ডেকাক এই কথাষাৰ কৈছিল। তেওঁ নিজৰ পদূলিটো বিচাৰি নোপোৱাত কবিয়ে হাত ধৰি তেওঁক তেওঁৰ পজাটোলৈ বাট দেখুৱাই দিয়াত মানুহজনে এই কথাষাৰ কৈছিল। তেওঁ কুকুৰীকণা আছিল বাবে গধূলি সময়ত তেওঁৰ পজাটো বিচাৰি পোৱা নাছিল। কেঁচা আলিকেকুৰিত গাঁৱলীয়া প্ৰাকৃতিক পৰিৱেশত শান্তিময় আছিল বাবেই মানুহজনে সেই প্ৰজাতিত বৰ শান্তিৰে থকা বুলি কবিক কৈছিল। এতিয়া চোৱা 5 নম্বৰত কি আছে, চেহেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছিল বুজাই লিখা।
যে কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটোৰ বৰ্ণনা অনুসৰি সাতমহলীয়া এটা অট্টালিকাৰ ওচৰত গধূলি সময়ত থিয় হৈ থকা বুঢ়া কোজা মানুহ এজনে কবিক উক্ত কথাষাৰ কৈছিল। কবিয়ে ২৫০০ বছৰ আগতে লগ পোৱা কেঁচা আলি কেঁকোৰাটোৰ চাৰিওফালে বৰ্তমান ইটোতকৈ সিটো চৰা ৰং ৰূপৰ বহুমূলীয় অট্টালিকাৰে ভৰি পৰিছিল। সেইজন বুঢ়া মানুহকে কবিয়ে কেঁচা আলি কেঁকোৰাটোত গধূলি সময়ত নিজৰ পদূলিবোৰ সন্ধান কৰি থকা লগ পাইছিল। ২৫০০ বছৰ পিছত মানুহজনে বুঢ়া হৈছিল আৰু কবিক চিনি পোৱা নাছিল। সেইবাবে অচিনাকি বুলি সম্বোধন কৰি তেওঁক কি লাগে সুধিছিল। এতিয়া চাওক ৬ নম্বৰ কুৱেশ্যনত কি কৈছে। ৬ নম্বৰ কুৱেশ্যনত দিয়া আছে যে দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰৱৰ্তী সমাজৰ জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই দিয়া। যে এই ওপৰৰ সাৰাংশটো তুমি লিখি দিলে হৈ যাব। এই ওপৰৰ সাৰাংশটো লিখি দিলে হৈ যাব। মানে কবিতাটোৰ কবিয়ে পৰিৱৰ্তিত সমাজৰ জীৱন ছবি কেনেকৈ দাঙি ধৰিছে, এইটো কবিতাটোৰ যিটো সাৰাংশ আছে, এই সাৰাংশখিনি লিখি দিলে ইয়াৰ আনচাৰ হৈ যাব। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 7। দৃশ্যান্তৰৰ কবিজনৰ নাম কি, তেখেতৰ এটি চমু পৰিচয় দিয়া। তো কবি পৰিচয় ক'বলৈ গ'লে তোমালোকৰ কিতাপত দিয়েই আছে, তথাপিও ইয়াতে মই সৰুকৈ লিখি দিছোঁ, তোমালোকে চাই লোৱা বা তুমি চাই লোৱা। দৃশ্যান্তৰ কবিতাটোৰ কবিজনৰ নাম হ'ল হৰেকৃষ্ণ ডেকা। কবি ডেকাৰ জন্ম হয় 1943 চনত। তিনিচুকীয়াৰ পৰা 1959 চনত মেট্ৰিক আৰু কটন কলেজৰ পৰা BA আৰু 1965 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰাৰ পাছত তেখেতে গুৱাহাটী কমাৰ্চ কলেজত কিছুদিন অধ্যাপনা কৰে। তাৰপিছত IPS হিচাপে চাকৰি কৰি আৰক্ষী সঞ্চালক পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰে। কবি ডেকাই দ্য চেঞ্চেশ্যন গৰিয়সী কাকত দুখনৰ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল। ৰাতিৰ শোভাযাত্ৰা, আন এজন, চি স্কেয়াৰ আদি কবিতা পুথি আৰু গল্প কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড আদি তেখেতৰ গল্পপুথিৰ আগন্তুক কবি ডেকাৰ একমাত্ৰ উপন্যাস। কবি ডেকাই কেইবাখনো গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছে। কবিয়ে 1987 চনত সাহিত্য একাডেমী বঁটা আৰু 1996 চনত কথা বঁটা আৰু 2010 চনত আছাম ভেলী লিটাৰেৰী বঁটা লাভ কৰিছিল। এতিয়া চাম কুৱেশ্যন নম্বৰ 8 বা 8, য'ত দি আছে ব্যাখ্যা। যে মৰিলে দাহ কৰিবলৈ নাই এজন মানুহ নাই। যে এই কবিতা দোহাৰি কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। এদিন গধূলি সময়ত সাতমহলীয়া অট্টালিকা এটাৰ ওচৰত ৰৈ থকা বুঢ়া কোজা মানুহ এজনক কবিয়ে লগ পাইছিল। কবিয়ে চিনিব পাৰিছে যে তেওঁ সেইজন মানুহক ২৫০০ বছৰ আগতে সেই একে সময়তে কেঁচা আলি কেঁকোৰা এটাত লগ পাইছিল। কিন্তু বুঢ়া মানুহজনে কবিক চিনিব পৰা নাছিল। সেইবাবে অচিনাকি মানুহ হিচাপে সম্বোধন কৰি তেওঁ কি বিচাৰিছে সুধিছিল। কবিয়ে উত্তৰ দিব নৌপাওঁতেই তেওঁ পুনৰ সুধিছিল, ভাড়াঘৰ বিচাৰিছে নেকি। যদি ভাড়াঘৰ বিচাৰিছে তেনেহ'লে সেই কুবেৰৰ মহলাবোৰত ভাড়াঘৰ নাপাব। ঘৰ পালে তাত শান্তিৰে থাকিব নোৱাৰিব। তাত মানুহ মৰিলেও দাহ কৰিব বা সৎকাৰ কৰিবলৈ এজন মানুহ পোৱা নাযায়। সেই সকলো মহাকৃপণ যশৰ সতী সন্ততি, তাত কোনেও কাকো নিচিনে, কোনেও কাকো মৰম আদৰ নকৰে, তাত মানৱীয়তা নাই। সেইখন যেন এক কংক্ৰিট হাবি, য'ত মানুহ বিচাৰি পোৱা নাযায়, য'ত মনুষ্যত্ব বুলি একোৱেই বস্তু নাই বুলি কৈছে। ৬ নম্বৰ কি আছে, যশৰ পোৱালিহঁতে কোনে চায়। চোৱা যে এই কবিতা হাৰি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে বা উদ্ধৃত কৰা হৈছে। সাতমহলীয়া অট্টালিকাৰ ওচৰত গধূলি সময়ত ৰৈ থকা বুঢ়া কোজা মানুহজনে কবিক দেখাই কথাষাৰ কৈছিল। বুঢ়া মানুহজনে কবিক সন্ধ্যা সময়ত তাত দেখি কি লাগে সুধিছিল। তেওঁ যদি ভাড়াঘৰ বিচাৰিছিল তেনেহ'লে সেই কুবেৰৰ মহলাত ভাড়াঘৰ নাপাব বুলি কৈছিল আৰু কৈছিল তাতে পালেও শান্তিৰে থাকিব নোৱাৰিব। তাত কোনেও কাকো নিচিনে নাজানে, মৰম আদৰ নকৰে। আনকি মানুহ মৰিলেও সৎকাৰ কৰোঁতে কোনো এজন মানুহ তাতে নাই। সেই মহলাত থকা মানুহবোৰ মানুহ নহয়, সিহঁতৰ স্বভাৱ যশৰ পোৱালিৰ দৰেহে। বুঢ়া মানুহজনৰ মহলাত থকা মানুহজনৰ মুখত এই কথাষাৰ কবিয়ে কংক্ৰিট মহানগৰবোৰৰ যে মানৱীয়তাৰ অভাৱ পৰিছে সেই কথাকে বুজাব বিচাৰিছে। এতিয়া চোৱা ঘ নম্বৰ কি কৈছে। ঘ নম্বৰত কৈছে এই কংক্ৰিট হাবিখনত তেওঁক বিচাৰি নাপালো আৰু। এই কবিতা দোহাৰি কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। ২৫০০ বছৰ আগতে কেঁচা আলি কেঁকোৰাটোত নঙলা মুখত নিজৰ পদূলিৰ সন্ধান কৰি থকা কুকুৰীকণা মানুহজনৰ কবিয়ে ২৫০০ বছৰ পাছত এটি সন্ধ্যা সময়ত অট্টালিকাৰ এটা ওচৰত থিয় হৈ থকা দেখিছিল। ঠাইডোখৰত ইটোতকৈ সিটো চৰা ৰং ৰূপৰ কেইবাটাও অট্টালিকা গঢ়ি উঠিছিল। তেতিয়া মানুহজন বুঢ়া আৰু কোজা হৈ পৰিছিল। কবিয়ে চিনিলেও বুঢ়া মানুহজনক কবিক চিনিব পৰা নাছিল।
গতিকে অচিনাকি মানুহক সোধাৰ দৰে বুঢ়া মানুহজন কবিক সুধিছিল যে তাত কবিয়ে কি বিচাৰিছিল বুলি। যদি ভাড়াঘৰ বিচাৰিছে তেনেহ'লে তাত কুবেৰৰ মহলাত ভাড়াঘৰ নাপাব, পালেও তাত শান্তিৰে থাকিব নোৱাৰিব। সেইখন শান্তিৰ ঠাই নহয়, তাতে মানুহ নহয়, মহান কৃপণ যখৰ সতী সন্ততিসকলে বাস কৰে। তাত কাৰো প্ৰতি কাৰো মৰম আদৰ চাহ চিনাকি নাই, আনকি মৰিলেও সৎকাৰ কৰিবলৈ এজন মানুহ সেই ঠাইত পোৱা নাযায়। সেইদৰে কৈ মানুহজনে অট্টালিকাৰ ভিতৰলৈ সোমাই গৈছিল আৰু হাবিৰ দৰে গঢ়ি উঠা কংক্ৰিট নিৰ্মাণৰ মাজত কবিয়ে মানুহজনক পুনৰবাৰ বিচাৰি নাপাব বেজাৰ মনেৰে উভতিছিল। এতিয়া আমি কেইটামান ভাষা বিষয়ক প্ৰশ্ন চাম। প্ৰথমে কি আছে? বিপৰীত শব্দ লিখা। কেঁচা, পকা বা পৰিণত, গধূলি, পুৱা বা প্ৰভাত, পোহৰ, এন্ধাৰ বা অন্ধকাৰ, শান্তি, অশান্তি বা বেজাৰ, ৰূপ, অৰূপ বা ৰূপহীন। এটাকৈ সমৰ্থক শব্দ লিখিব লাগে। কি আছে ইয়াতে? জোন। জোন মানে কি? সহি, চন্দ্ৰ, ইন্দু, নিশাপতি। ঘৰ মানে গৃহ, আলয়, নিলয়, আৱাস। চৰা মানে বেছি বা অধিক। দাহ মানে দহন, পুৰাকাৰ, জহৎকাৰ। উভতি মানে ঘূৰি ফিৰি বা ওলটি। এতিয়া নয়াৰ্থক শব্দ গঠন কৰিব লাগে। যে শান্তি, অশান্তি, চিনাকি, অচিনাকি, সহায়, অসহায়। ঠিক আছে, এতিয়া চোৱা, আমি এতিয়া ইয়াতে কি কৰিলোঁ? ভাষা বিষয়ক ইয়াতে কুৱেশ্যন নম্বৰ 1, 2, 3 আমি ইয়াতে চালোঁ, যিটো মই ইয়াতে কুৱেশ্যন নম্বৰ 9, 10 হিচাপে লিখা আছে। ইয়াতে এইটো হৈছে কুৱেশ্যন নম্বৰ 1 তোমালোকৰ কিতাপৰ মতে, এইটো হৈছে 2, এইটো হৈছে কিতাপৰ মতে 3, এইটো হৈছে কিতাপৰ মতে 4। 4ত কি আছে? নমস্কাৰ শব্দটোৰ খুন্দি ভাঙিলে এনে হ'ব নম যোগ কাৰ, এইদৰে আন 4টা শব্দ লিখা। যেনে পুৰস্কাৰ, পোন যোগ কাৰ, পুৰস্কাৰ, বহিষ্কাৰ, বহিযোগ কাৰ, বহিষ্কাৰ, তিৰস্কাৰ, তিৰযোগ কাৰ, তিৰস্কাৰ, দুৰস্থ, দুযোগ তৰ, দুৰস্তৰ। এতিয়া চোৱা, কেইটামান অতিৰিক্ত প্ৰশ্ন লৈ আহিছোঁ। চ' তুমি এটা এটাকে গোটেইখিনি চাবা আৰু লগতে এই গোটেইখিনি বস্তু লিখাৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, এতিয়া চোৱা, এই ঠাইতে এজনক লগ পাইছিলোঁ, ক'ত, কোনে, কাক, কেতিয়া লগ পোৱাৰ কথা কৈছে বুজাই লিখা। যে কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্ত নামৰ কবিতাটোত কেঁচা আলিৰ কেঁকুৰিত এটাত কবিয়ে এজন মানুহক গধূলি সময়ত লগ পোৱাৰ কথা কৈছে। মানুহজনে আলি কেঁকুৰিটোত নিজৰ নঙলা মুখত নিজৰ পদূলিৰ মুখৰ সন্ধান কৰি থাকোঁতে কবিয়ে মানুহজনক লগ পাইছিল। গধূলি সময়ত মানুহজনে নিজৰ পদূলি মুখ বিচাৰি পোৱা নাছিল, কাৰণ তেওঁ কুকুৰীকণা ৰোগত ভুগিছিল। কবিয়ে হাতত ধৰি তেওঁক তেওঁৰ পজালৈ বাট দেখুৱাই দিছিল। 2 নম্বৰ প্ৰশ্নত কি আছে? যে আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, কোনে কাক লগ পাইছিল, বক্তাজন তেওঁক আগতে লগ পোৱা নাছিল নেকি? তো লিগ নহয়, এইটো লগ। যে কবি ডেকাদেৱৰ সেই নিৰ্দিষ্ট ঠাইত 2500 বছৰৰ মূৰত অইন এজন মানুহক লগ পোৱাৰ কথা কৈছে। কিন্তু লগ পোৱা বৃদ্ধ খোজা মানুহজনক কবিয়ে 2500 বছৰ আগতে লগ পোৱা মানুহজন বুলি মুখাৱ্যৰ চিনি পোৱা নাছিল। সেইজন মানুহকে কবিয়ে কেঁচা আলি কেঁকুৰাটোত নঙলা মুখত নিজৰ পদূলি মুখৰ সন্ধান কৰি থকা অৱস্থাত লগ পাই হাতত ধৰি তেওঁৰ পজালৈ বাট দেখুৱাই দিছিল। কিন্তু সেইদিনা বা আজি বৃদ্ধ মানুহজনে কবিক চিনি পোৱা নাছিল। তাৰপিছত কি আছে চোৱা, সময়টো আছিল গধূলি, তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল যে নিজৰ ঘৰৰ পদূলি। কথাষাৰৰ ব্যাখ্যা কৰা। যে এই কবিতা কেইহাৰী কবি হৰেকৃষ্ণ ডেকাদেৱৰ দৃষ্টান্ত নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। 2500 বছৰ আগতে এটা সন্ধ্যা সময়ত কেঁচা আলি কেঁকুৰিত এটাত কবিয়ে এজন মানুহক লগ পাইছিল। মানুহজনে নঙলা মুখত তেওঁৰ ঘৰৰ পদূলি সন্ধান কৰি আহিছিল। মানুহজনে কুকুৰীকণা আছিল বাবে সন্ধ্যা সময়ত তেওঁৰ ঘৰটো তেওঁ বিচাৰি পোৱা নাছিল। কবিয়ে মানুহজনক হাতত ধৰি সহায় কৰি তেওঁৰ পজা ঘৰটিৰ পিনে বাট দেখুৱাইছিল। তেতিয়া মানুহজনে কবিক কৈছিল সেই পজাটোৰ ঘৰটিত তেওঁ শান্তিৰে বাস কৰিছিল। সেয়া আছিল আকৃতি প্ৰকৃতিৰ পৰিৱেশৰ কেঁচা মাটিৰ স্পৰ্শ আৰু গোন্ধত বাস কৰা আনন্দ আৰু সুখ। কৃত্ৰিম পৰিৱেশত দেখা সুন্দৰ সুখকৰ যেন লাগিলেও সি প্ৰাকৃতিক পৰিৱেশৰ দৰে শান্তিময় আৰু সুখকৰ নহয়। অৰ্থ লিখা। যে আলি কেঁকুৰি মানে আলিৰ ভাঁজ, কাকিনী তামোল মানে ওখ হোৱা বুঢ়া তামোল গছ, কুকুৰীকণা যে গধূলি সময়ত বা ৰাতি নেদেখা এটা ৰূপ, ন্যায্য মানে কোজা, হাইলাক মানে দেখাত একেবাৰে একে বা একে নিচিনা বা একে গড়ৰ, পিয়া পিদি ফুৰা, দখ দেখে বিয়পি পৰা, নানান দিশত ফুৰা। ঠিক আছে, তো এইটো ভিডিঅ'ত কি আলোচনা কৰা হ'ল? এইটো ভিডিঅ'ত চেপ্টাৰ নম্বৰ 5, যাৰ নাম হৈছে দিশান্তৰ, এই দিশান্তৰৰ গোটেইখিনি প্ৰশ্ন আলোচনা কৰা হ'ল। আশা কৰোঁ তুমি গোটেইখিনি বুজি পাইছা। চ' সেই ভিডিঅ'টো একেলগে চাই আছিলা নিশ্চয়। চ' এটা কাম কৰিবা, ক'ৰ পৰা ভিডিঅ'টো চাই আছা, ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ঠিক আছে, চ' চোৱা, ইয়াৰ নেক্সট যিটো চেপ্টাৰ আছে, নেক্সট চেপ্টাৰটোৰ নাম কি আছে? নেক্সট চেপ্টাৰটোৰ নাম আছে উদ্যোগী হৈ অহা, যিটো লিখিছিল দেৱজিৎ ভূঞা দেৱে।
তো সেইটো আমি আলোচনা কৰিছোঁ, সেইটো মই আলোচনা কৰিছোঁ, তুমি সেইটো পৰৱৰ্তী ভিডিঅ'ত চাই ল'ব পাৰা। ঠিক আছে? চ' আকৌ লগ পাই আছোঁ পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত। ধন্যবাদ।